याली रहम वाली याली यार पे कुर्बान सभी मायाबिनी রাতের বুকু দেখা পালু তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার ফোন মোৰ জীৱনৰ এজন বিশেষ ব্যক্তি যাক সৰুৰে পৰা মোৰ গুৰু মোৰ ভগৱান বুলি মানি আহিছো মৰমৰ কণ্ঠশিল্পী যিজন আমাৰ মাজত নাই তেখেতৰ লগত গান বনোৱা বা তেখেতৰ লগত কাম কৰাৰ বহুখিনি হেঁপাহ মোৰ আছিল মনৰ মাজত সেইবোৰ সপোন সেইবোৰ ইচ্ছা হৈ ৰৈ গ'ল এজন কণ্ঠশিল্পী হিচাপে অসমৰ প্ৰত্যেকজন কণ্ঠশিল্পী মোৰ বাবে প্ৰিয় নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক সকলোকে পোনপ্ৰথমতে আমি সুপ্ৰভাত জনাইছো আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল অসম প্ৰাইম টাইম আৰু এটি সুন্দৰ ৰাতিপুৱা আৰু এই সুন্দৰ ৰাতিপুৱাত আমি আপোনালোকলৈ আগবঢ়াবলৈ গৈ আছো এটি সুন্দৰ অনুষ্ঠান আজি এই বিশেষ অনুষ্ঠানটি ব্যতিক্ৰম হ'বলৈ গৈ আছে কাৰণ আজি অনুষ্ঠানটো আৰম্ভ হ'ব গীতেৰে কথাৰে আৰু সুৰেৰে আৰু আমি আজি এই অনুষ্ঠানটোত আমাৰ ষ্টুডিঅ' মজিয়াত আমন্ত্ৰণ জনাইছো অসমৰ এগৰাকী জনপ্ৰিয় তথা উদীয়মান কণ্ঠশিল্পী ঋষিকেশ কাশ্যপ তোমাক আজি অনুষ্ঠানলৈ স্বাগতম জনাইছো খুবেই জনপ্ৰিয় হৈ আহি আছা ৰাইজৰ মাজত খুবেই সমাদৰ লাভ কৰিছা তোমাৰ পৰা জানিবলৈ আৰম্ভ কৰিম তোমাৰ এই যি সংগীতৰ যাত্ৰা এটা মহান যাত্ৰা বুলি কোৱা হয় কেনেকৈ আৰম্ভ হ'ল মানে নমস্কাৰ জনাইছো সকলোকে পোনপ্ৰথমতে আপোনালোক সকলোকে ধন্যবাদ জনাইছো অসম প্ৰাইম টাইমৰ ফেমিলিৰ সকলো সদস্যকে মোৰ ফালৰ পৰা আৰু অসমবাসীকে মোৰ ফালৰ পৰা দেৰিকৈ হ'লেও ৰঙালী বিহুৰ লগতে নতুন অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আচলতে মোৰ এই গানৰ যি চৰ্চা বা মোৰ জীৱনত সংগীত জীৱনত এই যি গানৰ আৰম্ভণি মোৰ জীৱনৰ এজন বিশেষ ব্যক্তি যাক সৰুৰে পৰা মোৰ গুৰু মোৰ ভগৱান বুলি মানি আহিছোঁ যিজন ব্যক্তিৰ বাবে আজি মই ইয়াত বহি আছোঁ যিজন ব্যক্তিয়ে মোৰ জীৱনত প্ৰতিটো সময়ত ভাল বেয়া প্ৰতিটো সময়তে মোক উৎসাহ দি আহে মোৰ দেউতা তেখেত মোৰ লগত আছে সৰুৰে পৰা মোক তেখেতে বহুখিনি মৰম দি আহিছে বহুখিনি মোক উৎসাহ দি আহিছে তেখেতৰ বাবে মই আজি ইয়াত আছোঁ মোৰ জীৱনৰ বিশেষ ব্যক্তি লগতে আচলতে মই যেতিয়া প্ৰাইমেৰী শিক্ষা গ্ৰহণ কৰি আছিলোঁ যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া মোৰ প্ৰিয় 4জন শিক্ষাগুৰু তেখেতসকলৰ নাম যদি মই আজি আপোনালোকৰ মজিয়াত নলওঁ তেতিয়াহ'লে মোৰ বাবে এইটো এক ভুল হ'ব বা মোৰ বাবে ক্ষমাৰ যোগ্য নহ'ব গতিকে সেই 4জন বিশেষ ব্যক্তিৰ নাম মই এই মজিয়াতে ল'ব বিচাৰিছোঁ বিশেষ ব্যক্তি মোৰ বাবে তেওঁলোকসকল তিলক পাঠক ছাৰ ভূমেশ্বৰ পাঠক ছাৰ যোগেশ চন্দ্ৰ ডেকা ছাৰ আৰু প্ৰয়াত কুমুদ তালুকদাৰ ছাৰ সেই 4জন শিক্ষাগুৰুৱে মোৰ জীৱনত বিশেষকৈ মোক ইমানখিনি সহায় কৰিছে ইমানখিনি মৰম দিছে যেতিয়া ক্লাছ আৰম্ভ হয় ক্লাছ আৰম্ভ হোৱাৰ পৰা তেখেতসকলে ক্লাছ শেষ হোৱালৈকে বহুতখিনি মোক শিক্ষা দিছিলে আৰু ক্লাছ শেষ হোৱাৰ পিছত মোক তেখেতসকলে কৈ থাকে ঋষিকেশ ক্লাছ শেষ হ'ব ক্লাছ শেষ হোৱাৰ পিছত তুমি গান গাব লাগিব এটা আৰু সেই সময়ত এটি গীত খুব জনপ্ৰিয় হৈ আছিল মানে খুব চৰ্চিত আছিল আৰু আমাৰ মৰমৰ কণ্ঠশিল্পী জুবিন দা যিজন ব্যক্তিৰ গীত শুনি শুনি আজি মই এই মজিয়াত আছোঁ যিজন ব্যক্তিৰ পৰা মই ইনস্পায়াৰ হওঁ তেখেতৰ গান ভাল পাওঁ তেখেতৰ এটি খুব জনপ্ৰিয় গীত বহুত জনপ্ৰিয় হৈ আছিল সেইটো হ'ল উলমি উলমি থাকে দুই ওঠতে আহি ঐনাও ঐনাও সেই গানটো মোৰ বহুত বেছি জনপ্ৰিয় আছিল বহুত ভাল পাইছিলোঁ তেখেতসকলেও মোৰ কণ্ঠত ভাল পাইছিল গতিকে এনেদৰে জীৱনৰ সংগীত জীৱনৰ আৰম্ভণি হৈছিল যেতিয়া লাহে লাহে মই হায়াৰ ছেকেণ্ডেৰী লেভেলত আহিলোঁ তাত বিভিন্ন ধৰণৰ সংগীত প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলোঁ পুৰস্কাৰ পাবলৈ আৰম্ভ কৰিলোঁ আৰু যেতিয়া মই প্ৰাথমিক শ্ৰেণীত শিক্ষা গ্ৰহণ কৰি আছিলোঁ সেই সময়ত আমাৰ কাষৰ যিবিলাক স্কুল আছিল সেই স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক নিমন্ত্ৰণ কৰি আনি এটি সংগীত তাৰ লগতে ডেন্স প্ৰতিযোগিতা কৰা হৈছিল সেই সময়ত সেই সংগীত প্ৰতিযোগিতাত মই সংগীত পৰিৱেশন কৰি মোৰ ফালৰ পৰা সেই গীতটো জুবিন দাৰ সেই গীতটো গাই
প্ৰথম পুৰস্কাৰ পাবলৈ অৰ্থাৎ তাৰমানে জুবিন গাৰ্গৰ গীতৰ মাজেৰে তোমাৰ যিটো পৰিচয় ৰাইজৰ মাজত সমাদৰ লাভ কৰিছা। দৰ্শকসকলেও এই চেগতে তোমাৰ পৰা জুবিনদাৰ গীত এটি তোমাৰ কণ্ঠত শুনিবলৈ বিচাৰিম। নিশ্চয় নিশ্চয়কৈ গাম। ঠিক আছে, গীতটো আগবঢ়াই দিয়া। ঠিক আছে। হুলমি হুলমি থাকে দুই উঠতে হাঁহি, জিলিকে জিলিকা তৰা মুকুতা দুপাৰি। হুলমি হুলমি থাকে দুই উঠতে হাঁহি, জিলিকে জিলিকা তৰা মুকুতা দুপাৰি। ঐ না ঐ না ঐ না তুমি মোৰ ঘৰৰ লখিমী। ঐ না ঐ না ঐ না তুমি মোৰ ঘৰৰ লখিমী। জুবিনদাৰ গীতটি খুব তোমাৰ কণ্ঠত জীপাল হৈ উঠিছে আৰু ভগৱানে এটা তোমাক সুন্দৰ কণ্ঠ এটা প্ৰদান কৰিছে। কিছু পুৰণি দিনৰ সুবাসলৈ উভতি গৈছো। এটা সময় আছিল যিটো সময়ত আমি গীত শুনাৰ কাৰণে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ওপৰত আমি নিৰ্ভৰশীল আছিলো। নিশ্চয় সেই পৰিৱেশটো তুমি চাগে পাইছা। সেইটো সময়ত আমি ভূপেন হাজৰিকাদেৱৰ বা জে.পি. দাসদেৱৰ বা আমাৰ বিভিন্ন আমাৰ সংগীত শিল্পীসকলৰ আমি গীতবিলাক শুনাৰ কাৰণে আমি আগ্ৰহী হৈছিলোঁ। তেনেকুৱা সময়ৰ যি সংগীতৰ যাত্ৰা আমাৰ ভূপেন হাজৰিকাদেৱহঁতৰ, তেনেকুৱা এটা গীত বা ভূপেন হাজৰিকাদেৱৰে হওক এনেকুৱা এটা গীত তোমাৰ কণ্ঠত শুনিলে দৰ্শকসকলে নিশ্চয় ভাল পাব। নিশ্চয়। আচলতে যেতিয়া সৰু আছিলো তেতিয়া ৰেডিঅ' চেণ্টাৰৰ গানটো বহুত শুনিছো, ভালো লাগে শুনি। ককা আইতাই ৰেডিঅ'ত গানবোৰ বজাই দিয়ে ৰাতিপুৱাই, শুনো, ভাল লাগে গানবোৰ শুনি কিনে। অসমৰ প্ৰত্যেকজন কণ্ঠশিল্পীয়ে মোৰ বাবে প্ৰিয়। প্ৰতিজন শিল্পীৰে গানবোৰ শুনি মোৰ ভাল লাগে। তাৰে ভিতৰত অন্যতম এক আমাৰ মৰমৰ কণ্ঠশিল্পী, তেখেতৰ আমাৰ মাজত নাই, শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱ। তেখেতৰ এটি গীত গাইছো, গুণগুণাই দিছো, আমাৰ দৰ্শকসকলে খুবেই ভাল পাব। ঠিক আছে, ঠিক আছে। বুকু হং হং কৰে মোৰ কোনে নিদ্ৰা হৰে মোৰ পুত্ৰ হৈ মই কি মতে তৰো আই তোৰে হৈ মই মৰো। বুকু হম হম কৰে মোৰ কোনে নিদ্ৰা হৰে মোৰ পুত্ৰ হৈ মই কি মতে তৰো আই তোৰে হৈ মই মৰো। বুকু হম হম কৰে মোৰ হয়, সঁচাকৈ ভূপেন হাজৰিকা দেৱৰ মানে গীতবিলাকৰ অৰ্থবিলাক আৰু মানে এনেকুৱা মানে শুনি থাকিবলৈ মন যায়, হয়নে? সেনেকুৱা হয়। আৰু এটা বিশেষ দিশ তোমাৰ দেখিবলৈ পোৱা গৈছে, ৰাইজৰ মাজত জুবিনদাৰ যিটো ইয়ালি ৰেহমবালি যিটো গীত গাই, এই গীতটো গাই খুবেই তুমি জনপ্ৰিয় হৈছা। এই গীতটো কিন্তু আমাৰ দৰ্শকসকলে কিন্তু শুনিবলৈ বিচাৰিব তোমাৰ কণ্ঠত। এই গীতটো যদি কিছু গুণগুণাই দিলে খুব ভাল পাব। নিশ্চয় নিশ্চয়। बिना तेरे ना एक पल हो, न बिन तेरे कभी कल हो, ये दिल बन जाए पत्थर का, ना इसमें कोई हलचल हो, सनम पे हाथ इश्क पे हाथ मिटा दूं लुटा दूं मैं अपनी खुदी कसम से हाथ मिटा दूं लुटा दूं मैं ये हस्बी याली रहम वाली याली यार पे कुर्बान सभी याली मदद वाली याली ये मेरी जाए जिंदगी दे दे
প্ৰকৃততে ভূপেন হাজৰিকাদেৱৰ বা জুবিন গাৰ্গৰ গীত গোৱা ইমান সহজ নহয়, কিন্তু ভূপেন হাজৰিকাদেৱৰ গীতটি বা জুবিন গাৰ্গৰ তুমি যি গীত দুটা গালা, তুমি তোমাৰ কণ্ঠত খুবেই প্ৰাণ পাই উঠিছে। এতিয়া তোমাৰ পৰা জানিব বিচাৰিম, যিহেতু তুমি এগৰাকী উদীয়মান কণ্ঠশিল্পী, বিভিন্ন ঠাইত তুমি অনুষ্ঠান পৰিৱেশন কৰি আহিছা ইতিমধ্যে, ভৱিষ্যত আৰু পৰিকল্পনা কি? ভৱিষ্যত পৰিকল্পনা বুলি ক'লে ভৱিষ্যত পৰিকল্পনা বহুখিনি আছে। আমাৰ মৰমৰ কণ্ঠশিল্পী যিজন আমাৰ মাজত নাই, তেখেতৰ লগত গান বনোৱা বা তেখেতৰ লগত কাম কৰাৰ বহুখিনি হেঁপাহ মোৰ আছিল। মনৰ মাজত সেইবোৰ সপোন, সেইবোৰ ইচ্ছা হৈ ৰৈ গ'ল এজন কণ্ঠশিল্পী হিচাপে। কিন্তু তেখেতৰ যিবোৰ কৰ্মৰাজি বা তেখেতে আমাক যিমানখিনি দি গ'ল, তেখেতৰ গীত হওক, তেখেতৰ লিখনি হওক, তেখেতৰ চিনেমাই হওক, অসমক বহুখিনি দি গ'ল। আৰু আমাৰ অসমে তেখেতৰ দৰে এজন শিল্পী পাবলৈ হ'লে বহু বছৰ ৰখিব লাগিব। তেখেতৰ দৰে শিল্পী, কণ্ঠশিল্পী হওক বা এক্টিঙৰ ক্ষেত্ৰত হওক, এনেকুৱা শিল্পী অসমত আহিবৰ বহুত সময় লাগিব। হয়তো তেখেতৰ যিবোৰ কৰ্মৰাজি, মোৰ মনৰ মাজত কিছুমান ইচ্ছা আছে বা মই নিজে কিছুমান ভাবিছোঁ যে যিহেতু জুবিনদাৰ লগত কাম কৰিব নাপালোঁ, ভৱিষ্যতে বহুখিনি পৰিকল্পনা আছে। তেখেতে যিদৰে ৰাইজৰ হকে কাম কৰিছিল, ৰাইজক যিদৰে সহায় কৰিছিল, বানপানীৰ সময়ত হওক বা যিকোনো অসুখৰ সময়ত হওক, তেখেতে যিদৰে মানুহবিলাকক সহায় কৰিছিল, সেইদৰে তেখেতৰ যিবোৰ স্মৃতি, তেখেতৰ যিবোৰ কৰ্মৰাজি, সেইবোৰ যাতে আমি যাতে সদায় সযতনে ৰাখিব পাৰোঁ, তেখেতৰ কামবোৰ যাতে আমি আগুৱাই নিব পাৰোঁ। আমি যাতে জয় জুবিনদা বুলি কৈ অকল চিঞৰি থাকিলে যাতে নহয়, জয় জুবিনদা বুলি ক'লে জয় জুবিনদাৰ অৰ্থ জানিব লাগিব সকলোৱে। জুবিনদাৰ দৰে কাম কৰিব লাগিব, জুবিনদাৰ দৰে মানুহক ভাল পাব হ'ব লাগিব। এতিয়া দেখা গৈছে বৰ্তমান সময়ত আমাৰ অসমত বহুখিনি কণ্ঠশিল্পী ওলাই আহিছে, দেখিবলৈ পাই আছো আমি। কিন্তু জুবিন গাৰ্গ অসমত এজনে আছিল, বা তেখেতে আমাৰ মাজত নাই যদিও আশা কৰিছো তেখেতে আমাক চাই আছে, তেখেতে সদায় আমাৰ মাজত আছে, তেখেতৰ সকলোবোৰ স্মৃতি আমি সদায় ৰাখিম। লেজেণ্ড বুলি ক'লে লেজেণ্ড অসমত এজনে আছে, সেইজন হ'ল আমাৰ জুবিন দা। গতিকে লেজেণ্ড এজনেই আছিল আৰু এজনেই থাকিব। জুবিনদাৰ বাহিৰে কোনো দ্বিতীয়জন হ'ব নোৱাৰে। আমি জুবিনদাৰ গানবোৰ শুনি কিনে গান গাবলৈ আমি শিকিছোহে, জুবিনদাৰ দৰে আমি কেতিয়া হ'ব নোৱাৰো। গতিকে জুবিনদাৰ কৰ্মৰাজি, জুবিনদাৰ গান, এইবোৰ আমি সদায় সাঁচি ৰাখিলেই নহ'ব, আমি সদায় এইবোৰ চলাই নিব লাগিব। এইবোৰে সপোন আছে, বহুখিনি সপোন আছে আৰু জীৱনত যদি ভগৱানে কৰে বা জুবিনদাৰ যদি আশীৰ্বাদ যদি থাকে, তেতিয়াহ'লে হয়তো ভৱিষ্যত সময়ত যিবোৰ সপোন, সেইবোৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ চেষ্টা কৰি যাম। আমি চাওঁতে অনুষ্ঠানটোৰ সামৰণি ফালে আহিছোঁ, কিন্তু সামৰণি মৰাৰ আগত তোমাৰ কণ্ঠত পুনৰ এটি জুবিনদাৰ গীত আমাৰ দৰ্শকসকলেও শুনিবলৈ বিচাৰিম। মোৰ এটি খুবেই প্ৰিয় গীত, আৰু যিটো গীত বৰ্তমান বহুখিনি চৰ্চাত আছে, যাক আমি বৰ্তমান প্ৰাৰ্থনা হিচাপে মানো, আমাৰ জুবিনদাৰ গীত মাইবিনী, সেইটোৱে গাইছো, মোৰো খুব প্ৰিয় গীতটো। ঠিক আছে। মায়াবিনী ৰাতিৰ বুকু দেখা পালো, তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ ফোন। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ হতে বহু যুগৰে নাচো এধাৰো সঁচামো বহু দিনৰে আপোন নিজান গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। মায়াবিনী ৰাতিৰ বুকু দেখা পালো, তোমাৰ ছবি ভৰা দিলা গোপনে আহি হিয়াৰ ফোন। দেৰাৰি ৰে দেৰা দিৰালা ৰে দাৰাৰি ৰে দাৰাৰা দাৰাৰি
আন্ধাৰাৰে চাওঁতে চাওঁতে আমি অনুষ্ঠানৰ সামৰি ভানে আহিলোঁ আৰু তুমি জুবিন গাৰ্গকে ধৰি আৰু আমাৰ ভূপেন হাজৰিকাদেৱৰ কেইবাটাও গীত পৰিৱেশন কৰিলা খুবেই সুন্দৰ কণ্ঠ আৰু প্ৰতিটো গীতে তোমাৰ কণ্ঠত প্ৰাণ পাই উঠিছে আৰু অনাগত দিনত আমিও অসম প্ৰাইম টাইম নিউজ চেনেলৰ পৰা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ভগৱানে এটা সুন্দৰ স্বাস্থ্য দিয়ক আৰু তোমাৰ যি সংগীতৰ জয় যাত্ৰা এই জয় যাত্ৰা অব্যাহত থাকক আগুৱাই যোৱা ধন্যবাদ দাদা হয় আৰু কিবা ক'ব বিচাৰিবা এই ক্ষেত্ৰত ধন্যবাদ দাদা মোক আজি এই বিশেষ অনুষ্ঠানত আপোনালোকে নিমন্ত্ৰণ কৰি অনাৰ বাবে অসম প্ৰাইম টাইমৰ প্ৰত্যেকজন সদস্যকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা বহুত বহুত মনৰ পৰা ধন্যবাদ জনাইছোঁ আপোনালোকে মোক ইমানখিনি মৰম দিয়াৰ বাবে এতিয়ালৈকে আপোনালোকে মোক যিমানখিনি মৰম দিলে প্ৰত্যেকখন অনুষ্ঠানতে মোক যিমানখিনি সহায় সহযোগ কৰে মৰম কৰে নিমন্ত্ৰণ কৰে নিজৰ ল'ৰাৰ দৰে মোক মৰম কৰে তাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ এইদৰে আগন্তুক সময়তো আপোনালোক সকলোৱে মোক মৰম দিব নিজৰ ল'ৰাৰ দৰে আপোনালোক সকলোৱে মোক আঁকোৱালি ল'ব যদি অনাগত দিনত কেতিয়াবা মোৰ দ্বাৰা কিবাও যদি ভুল হৈ যায় নজনাকৈ কেতিয়াবা যদি কিবা যদি ভুলো যদি হয় তেতিয়াহ'লে আপোনালোকে যদি মোক যদি নিজৰ ল'ৰাৰ দৰে ক্ষমা কৰি দিয়ে আৰু আশা কৰিছোঁ আগন্তুক সময়ত যিবোৰ সপোন দেখিছোঁ বা যিবোৰ সপোন মনত আছে আপোনালোকৰ বাবে কৰিম বুলি আশা আছে সেইবোৰ দিঠকত ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিম এই মোৰ যি সপোন সেইবোৰ দিঠক কৰিবৰ বাবে আপোনালোক সকলোৰে সহায় সহযোগিতা লাগিব আপোনালোকৰো সহায় সহযোগিতা লাগিব আশা কৰিছোঁ আপোনালোক সকলোৱে মোক এইদৰে মৰম কৰি যাব যাতে আগন্তুক সময়ত মই আপোনালোক সকলোৰে লগত একেলগে থাকিব পাৰোঁ ধন্যবাদ প্ৰিয় দৰ্শক এয়া আমাৰ মাজত উপস্থিত আছিল এগৰাকী অসমৰ জনপ্ৰিয় তথা উদীয়মান কণ্ঠশিল্পী ঋষিকেশ কাশ্যপ আৰু আমি প্ৰতিটো অনুষ্ঠানতে আমি বিশিষ্ট ব্যক্তিসকলক আমাৰ এই ষ্টুডিঅ' মজিয়ালৈ আমন্ত্ৰণ জনাওঁ আৰু বিভিন্ন দিশৰ ওপৰত আলোচনা কৰোঁ আৰু আজি এটি সুন্দৰ গীতৰ এটি অনুষ্ঠান আপোনালোকলৈ আগবঢ়ালোঁ আৰু আপোনালোকে চাই থাকিবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় চেনেল অসম প্ৰাইম টাইম